নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বিশেষভাৱে সক্ষম ব্যক্তিৰ বিনামূলীয়া কৃত্ৰিম হাত ভৰি সংৰোপণ শিবিৰ অনুষ্ঠিত কৰা হয় যোৰহাটত নিউজ ডাইৰেক্ট ৰিপৰ্ট বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে বিনামূলীয়া কৃত্ৰিম হাত ভৰি সংৰোপণ শিবিৰ অনুষ্ঠিত কৰা হৈছে যোৰহাটত যিসকল ব্যক্তি দুৰ্ঘটনা বা জন্মগতভাৱে নিজৰ হাত ভৰি হেৰুৱাইছে পলিঅ' ৰোগত আক্ৰান্ত হোৱা সকলৰ বাবে এটা আশা ভৰসা লৈ আহিছে যোৰহাটৰ মাৰোৱাৰী যুৱ মঞ্চ যোৰহাট প্ৰগতি শাখা আৰু নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেশ্যনে মানে আমাৰ মাৰোৱাৰী যুৱ মঞ্চ প্ৰায় কেলিপাৰৰ কাম অল ইণ্ডিয়া লেভেলত আমি 90 পৰা কৰি আছোঁ আৰু আমাৰ যোৰহাটত 2003 পৰা চলি আছে 15টা মান কেম্প আমাৰ হৈ গ'ল আমি প্ৰত্যেক 2 বছৰ মূৰে মূৰে এইটো কেম্প কৰোঁ ইয়াত বিনামূলীয়াকৈ সবক হাত ভৰি দিয়া হয় কেলিপাৰ দিয়া হয় আৰু ইয়াত প্ৰডাক্টিভিটি আছে মানে এইটো খালি অকলে প্ৰজেক্ট বুলি নাই কি আমি প্ৰজেক্ট বুলি কৰি আছোঁ ইয়াত প্ৰডাক্টিভিটি আছে যিটো বেনিফিচিয়াৰী আছে এইটো আপুনি পদুখিলে আমাৰ ক্লোজিং চেৰিমনি আছে আপুনি আহিব তেখেতৰ বাইট ল'ব আপুনি গম পাব বহুত মানুহ আছে যিকেইটা মানে একদম বিকলাংগ আছিলে দিব্যাংগ আছিলে তেওঁলোকে সকলাং বনিলে এনেকা এইটো লগাই পিনি আপুনি খেলিব পাৰে নাচিব পাৰে চাইকেলো চলাব পাৰে আৰু যোনসকল লোকে হুইলচেয়াৰত বহি আছে সেইসকল লোকেও এতিয়া বৰ্তমান খোজকাঢ়ি আছে দুনিয়াই খোজকাঢ়ি আছে মানে খোজকাঢ়াই নাই চাইকেলো চলাই আছে যোৱা বছৰত এটা মানুহ আহিছিলে সেইটো কৈছিলে বোলে মই সদায় আমগুৰি পৰা হালৱাটিংলৈকে মানে আপ ডাউন কৰোঁ চাইকেল লৈ এইটো বডি লগাই এইটো বডি নহ'লে বোলে মোৰ মানে বেডৰ পৰা উঠিবই নোৱাৰোঁ তেনেকুৱা আছে আৰু 21ত আমি যিটো কেম্প কৰিছিলোঁ 22ত আমি কেম্প কৰিছিলোঁ এইটো আমাৰ মানে নৰ্থ ইষ্টত সবতকৈ বেছি বেনিফিচিয়াৰী হৈছিলে 2064 আৰু তাত আমাৰ ৰেজিষ্ট্ৰেশ্যন আছিলে 400 above তো আমি এইটো প্ৰত্যেক 2 বছৰত কৰোঁ যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত অনুষ্ঠিত হোৱা উক্ত বিশেষ শিবিৰত বিনামূলীয়াকৈ কৃত্ৰিম হাত আৰু ভৰি সংৰোপণৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে 2016 চনৰ পৰা প্ৰতি 2 বছৰৰ অন্তৰে অন্তৰে এই শিবিৰ আয়োজন কৰি আহিছে সংগঠনটিয়ে বহু বিশেষভাৱে সক্ষম ব্যক্তিক এই শিবিৰৰ সুবিধা লৈ পুনৰ জীৱনৰ নতুন আশা লাভ কৰিছে এই বছৰো 29, 30 আৰু 31 আগষ্টৰ তাৰিখলৈকে চলি থাকিব উক্ত শিবিৰ উল্লেখযোগ্য যে সামাজিক দায়িত্ববোধৰ প্ৰতিফলন হিচাপে এই ধৰণৰ পদক্ষেপ অতি প্ৰশংসনীয় বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে বিশেষকৈ সমাজত বিকলাংগতা ভোগ কৰা লোকে নিজৰ জীৱন স্বাভাৱিকভাৱে আগবঢ়াবলৈ এই ধৰণৰ সহায় অতি প্ৰয়োজনীয় শিবিৰত অংশ লোৱাৰ বাবে কোনো ধৰণৰ ধন ব্যয় নহয় কেৱল প্ৰয়োজনীয় পৰিচয় পত্ৰ আৰু ফটো 3 কপি লৈ আহিলে এই সুবিধা লাভ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে মাৰোৱাৰী যুৱ মঞ্চ যোৰহাট প্ৰগতি শাখাৰ অধ্যক্ষা লক্ষ্মী বুটা ছাৰে ক'লোঁ কেলিপাৰ যেতিয়া শব্দটো আহে ন নিজে নিজে এনে কৰিবলৈ মন যায় আৰু আমি 2016 পৰা মাৰোৱাৰী যুৱ মঞ্চৰ লগত মিলি এই সুযোগটো লাভ উঠাই আছোঁ আৰু এইবাৰ আমি সিহঁতৰ লগত একেলগে মানে কয় কন্দে চে কন্দা মিলাকে ৱালা ছিষ্টেমত আমি কাম কৰি আছোঁ আৰু খুব ভাল লাগে এজন নচলা মানুহক আমি যদি চলাই এপাহ পঠাওঁ সেইটো বহুত নিজকে খুব ভাল লাগে আৰু কয় অংগদানতকৈ ডাঙৰ দান একো এখন জীৱনত নাই আৰু ৰেজিষ্ট্ৰেশ্যন আমাৰ এসপ্তাহ ধৰি আগৰ পৰা চলি আছে আৰু কালি ৰাতিপুৱা 11টালৈকে ৰেজিষ্ট্ৰেশ্যন কণ্টিনিউ চলি থাকিব যোগাযোগ নম্বৰ আমাৰ ফ্লায়াৰ দিয়া আছে কণ্টেক্ট নম্বৰত চবে ফ্লায়াৰ আমাৰ চাৰ্কুলেট হৈ আছে চবে ফেচবুক এণ্ড ছ'চিয়েল মিডিয়াই চবতে দিয়া আছে কণ্টেক্ট কৰিব পাৰে আপোনালোকে আহিব পাৰে যিসকলৰ পৰিয়ালৰ কোনো সদস্য বা চিনাকি ব্যক্তি এই ধৰণৰ সমস্যাত ভুগিছে তেওঁলোকে অতি শীঘ্ৰে এই সুযোগ গ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে শিবিৰ সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 8876891701 শাখা দুটাই মিলি এটা কৃত্ৰিম হাত ভৰি লগোৱা অনুষ্ঠান পাতিছোঁ এইটো আমাৰ যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত সৎসং ভৱন বুলি আছে তাতে আমি পাতিছোঁ আমাক কালি ৰাতিপুৱা 11টালৈকে আমি পঞ্জীকৰণ কৰিম তাৰ কাৰণে আপুনি এটা নম্বৰ মই দি দিছোঁ সেইটোত আপুনি যোগাযোগ কৰিব পাৰে 9954201817 সেইটোত আপোনালোক সম্পৰ্ক কৰক আৰু যিমান বেছি বেনিফিচিয়াৰী আমি দিব পাৰোঁ আমি সুখী হ'ম দি মেলি আমি বিচাৰিছোঁ সম্পূৰ্ণ বিনামূলীয়া একো পইচা চাৰ্জ নাই আৰু আমি দিয়াৰ পিছত আমি সন্তুষ্ট হওঁ আৰু তেখেতো বেনিফিচিয়াৰী লাভ পাওক এইটো আমি বিচাৰিছোঁ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও